আমাৰ মানুহক আহত কৰে, তেওঁলোকে আমাৰ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নাইকিয়া কৰে, তেনেহ'লে কিন্তু আমি অসমীয়া মানুহক কিন্তু এটা সময়লৈকে আমি ধৈৰ্য ধৰিম। তাৰ পাছত কিন্তু আমাৰ যেতিয়া ধৈৰ্য সীমা পেৰাই যাব, তেতিয়া কিন্তু আমিও কিন্তু শান্ত হৈ নাথাকোঁ। আজি এই যি যুদ্ধ হয়, আজি এই যুদ্ধ বুলিয়ে ক'ব লাগিব, কাৰণ এই পৰ্যন্ত আমি গম পাইছোঁ মেঘালয় আমাৰ অসমৰ গাড়ী ভাঙি আছে। আৰু তাৰ প্ৰত্যুত্তৰত আমি ইয়াতে যিমান পাৰোঁ আমি শান্তিপূৰ্বকভাৱে আমি গণতান্ত্ৰিক পদ্ধতিৰে অহিংসা নীতিৰে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী সেইটো অব্যাহত ৰাখিছোঁ। আজি অসম আৰু অৰুণাচলৰ মাজত যদি সংঘাত সৃষ্টি হয়, আমাতকৈ বেছি লোকচানৰ সন্মুখীন হ'ব মেঘালয়। কাৰণ গোটেই বস্তুটো যিটো পৰ্যটন ক্ষেত্ৰ বা আমাৰ পৰ্যটক তালৈকে যায়, সেইকাৰণে তেওঁলোকৰ ব্যৱসায় বাণিজ্যবোৰ চলে, হোমষ্টেবোৰ চলে, হোটেলবোৰ চলে, তেওঁলোকৰ ব্যৱসায়বিলাক চলে। তাৰ পৰা মামা মামী আহি পেলাই ইয়াতে ব্যৱসায় কৰে আৰু তাৰ পৰা তেওঁলোকে মুনাফা লৈ পেলাই তেওঁলোকে নিজৰ নিজৰ ৰাজ্যত গুচি যায়। আমিতো কেতিয়াও তেওঁলোকক কোনো ধৰণৰ তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা নাই, অশান্তি কৰা নাই। তাৰ পৰা ল'ৰা ছোৱালী ইয়াতে পঢ়িবলৈ আহে, তাৰ পৰা ৰোগী ইয়াতে চিকিৎসা কৰিবলৈ আহে। আমি কেতিয়াবা তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছোঁ নেকি? কেতিয়াবা আপোনালোকে শুনিছেনে গুৱাহাটী বা অসমৰ চুকে কোণে কেতিয়াবা আমি খাচী মানুহৰ ওপৰত অত্যাচাৰ কৰিছোঁ? আমি কেতিয়াও কৰা নাই, সেনেকুৱা নজিৰ বা উদাহৰণ নাই। কিন্তু বাৰম্বাৰ বছৰত 4-5 বাৰ এনেকুৱা ধৰণৰ ঘটনা কি কাৰণে মেঘালয় আমাৰ লগত সংঘটিত কৰে আমি সঁচাকৈ নাজানো। কি কাৰণে তেওঁলোকে আমাৰ ওপৰত কি এনেকুৱা তেওঁলোকৰ বেয়া দৃষ্টি আছে, যাৰ কাৰণে আজি তেওঁলোকে সুযোগ পালে, কিবা এটা সুযোগ পালে তেওঁলোকে আমাৰ গাড়ী ভাঙিব, তেওঁলোকে আমাৰ মানুহক মাৰিব, তেওঁলোকে অত্যাচাৰ কৰিব, শাৰীৰিক নিৰ্যাতন চলাব, মানসিক নিৰ্যাতন চলাব। এনেকুৱা ধৰণৰ ঘটনা যেতিয়ালৈকে সংঘটিত হৈ থাকিব, চুবুৰীয়া ৰাজ্যবোৰৰ লগত আমাৰ কিন্তু ভাল সম্পৰ্ক কোনো কাৰণতে স্থাপন হ'ব নোৱাৰে। আৰু চৰকাৰেও বাৰম্বাৰ